কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছো আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছো মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰোঁ আপোনালোকে কেবিনেটত আমি সিদ্ধান্ত ল'লো যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব কোনোবাই কিবা কৰিব সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লো যে আমি মাহে মাহে হায়াৰ সেকেন্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব আমি ইলেকশ্যনত ঘোষণা কৰা অনুসৰি যিবিলাক মহিলা বা আই মাতৃয়ে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোককো আমি কেনেকৈ অৰুণোদয় দিব পাৰোঁ তাৰ বিষয়েও আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয়ৰ নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰোঁ তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছোঁ অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদেউৰ আঁচনি আছিল তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যিসকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনঅ'চি আমি মিটিং পাতি এনঅ'চি দিয়াৰ কাম আমি হাতত ল'ম অৰ্থাৎ ইলেকশ্যনৰ সময়ত মই যিমানবিলাক কথা কৈছিলোঁ এই গোটেইবিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছোঁ আৰু গোটেইবিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছোঁ মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হ'ল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলোঁ
এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হ'ল, আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম, তাকো মই বিশ্বাস কৰোঁ। আপোনালোকে যি ধৰণে ডিব্ৰুগড় লোকসভাত বা নাহৰকটীয়া সমষ্টিত আমাক